আজি 22/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এই শৰীৰৰ পৰা জীৱনতে মৰিবৰ কাৰণে অভ্যাস কৰা। ময়ো আত্মা, আপুনিও আত্মা। এইটো অভ্যাসৰ দ্বাৰা মমত্ব আঁতৰি যাব। প্ৰশ্ন: সকলোতকৈ উচ্চ লক্ষ্য কোনটো? উচ্চ লক্ষ্যত উপনীত হ'বলগীয়া সকলৰ লক্ষণ কি হ'ব? উত্তৰ: সকলো দেহধাৰীৰ পৰা মমত্ব আঁতৰি যায়, সদায় ভাই ভাইৰ স্মৃতি থাকে। এইটোৱেই উচ্চ লক্ষ্য। এইটো লক্ষ্যত তেওঁলোকেই গৈ উপনীত হ'ব পাৰে যিসকলে নিৰন্তৰ দেহী অভিমানী হোৱাৰ অভ্যাস কৰে। যদি দেহী অভিমানী নহয়, তেন্তে ক'ৰবাত নহয় ক'ৰবাত নিজৰ শৰীৰতে হওক বা কোনোবা নহয় কোনোবা মিত্ৰ সম্বন্ধীৰ শৰীৰতেই হওক বন্দী হৈ থাকিব। তেওঁলোকৰ কাৰোবাৰ কথা ভাল লাগিব, নতুবা কাৰোবাৰ শৰীৰ ভাল লাগিব। উচ্চ লক্ষ্যত উপনীত হ'বলগীয়া সকলে শৰীৰক অৰ্থাৎ দেহক মৰম কৰিব নোৱাৰে। তেওঁলোকৰ শৰীৰৰ বোধ নাথাকিব। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক কয়, চোৱা, মই তোমালোক সকলো সন্তানক নিজৰ সমান কৰি তুলিবলৈ আহিছোঁ। এতিয়া পিতাৰ সমান কৰি তুলিবলৈ কেনেকৈ আহিব? তেওঁ হৈছে নিৰাকাৰ। কয় যে মই নিৰাকাৰ, তোমালোক সন্তানসকলক নিজৰ সমান অৰ্থাৎ নিৰাকাৰী কৰি তুলিবলৈ, জীৱনতে মৰিবলৈ শিকাব আহিছোঁ। পিতাই নিজকো আত্মা বুলি ভাবে নহয়। এই শৰীৰৰ বোধ নাই। শৰীৰত থাকিও শৰীৰৰ বোধ নাই। এই শৰীৰ তেওঁৰতো নহয়। তোমালোক সন্তানসকলেও এই শৰীৰৰ বোধ আঁতৰাই দিয়া। তোমালোক আত্মাসকলেহে মোৰ লগত যাব লাগে। এই শৰীৰ যেনেকৈ মই ঋণত লৈছোঁ, তেনেকৈ আত্মাসকলেও ভূমিকা পালন কৰিবৰ কাৰণে ঋণত লয়। তোমালোকে জন্ম জন্মান্তৰৰ শৰীৰ ধাৰণ কৰি আহিছা। এতিয়া যেনেকৈ মই জীৱনতে এই শৰীৰত আছোঁ, কিন্তু হয়তো উপৰাম অৰ্থাৎ মৃত শৰীৰ ত্যাগ কৰাকে মৰি যোৱা বুলি কোৱা হয়। তোমালোকো জীৱনতে এই শৰীৰৰ পৰা মৰি যাব লাগে। ময়ো আত্মা, তোমালোকো আত্মা। তোমালোকো মোৰ লগত যাব লাগে নে ইয়াতে বহি থাকিব লাগে? তোমালোকৰ এই শৰীৰৰ প্ৰতি জন্ম জন্মান্তৰৰ মোহ আছে। যেনেকৈ মই অশৰীৰী হওঁ, তোমালোকেও জীৱনতে নিজক অশৰীৰী বুলি ভাবা। আমি এতিয়া বাবাৰ লগত যাব লাগে। যেনেকৈ বাবাৰ এয়া পুৰণা শৰীৰ, তোমালোক আত্মাসকলৰো এয়া পুৰণা শৰীৰ। পুৰণি জোতা শৰীৰ এৰিব লাগে। যেনেকৈ মোৰ এই শৰীৰৰ প্ৰতি মমত্ব নাই, তোমালোকেও এই পুৰণি জোতাৰ প্ৰতি থকা মমত্ব ত্যাগ কৰা। তোমালোকৰ মমত্ব ৰখাৰ অভ্যাস হৈ গৈছে। মোৰ অভ্যাস নাই। মই জীৱনতে মৃত। তোমালোকো জীৱনতে মৰিব লাগে। মোৰ লগত যদি যাব বিচৰা, তেন্তে এতিয়া এইটো অভ্যাস কৰা। কিমান শৰীৰৰ বোধ আছে সেয়া নুসুধিবা। শৰীৰ ৰোগী হৈ গ'লেও আত্মাই তাক এৰি নিদিয়ে। এতিয়া ইয়াৰ পৰা মমত্ব আঁতৰাব লাগে। আমিতো বাবাৰ লগত নিশ্চয় যাব লাগে। নিজক শৰীৰৰ পৰা উপৰাম বুলি ভাবিব লাগে। ইয়াকে জীৱনতে মৰি যোৱা বুলি কোৱা হয়। নিজৰ ঘৰেই স্মৃতিত থাকে। তোমালোক জন্ম জন্মান্তৰৰ পৰা এই শৰীৰত থাকি আহিছা। সেইকাৰণে তোমালোকে যত্ন কৰিবলগীয়া হয়। জীৱনতে মৰিবলগীয়া হয়। মইতো এওঁৰ শৰীৰত আহোঁৱেই ক্ষন্তেকৰ কাৰণে। গতিকে জীৱনতে মৰি চলিলে অৰ্থাৎ নিজক আত্মা বুলি ভাবি চলি থাকিলে কোনো দেহধাৰীৰ প্ৰতি মমত্ব নাথাকিব। সাধাৰণতে দেখা যায় যে কাৰোবাৰ নহয় কাৰোবাৰ প্ৰতি মোহ উৎপন্ন হৈ যায়। বছ, তেওঁক নেদেখিলে থাকিব নোৱাৰে। এই দেহধাৰীৰ স্মৃতি একেবাৰে দূৰ কৰি দিব লাগে, কিয়নো লক্ষ্য বহুত উচ্চ। খোৱা বোৱা কৰিও যেন এই শৰীৰত মই নায়েই, এইটো অৱস্থা দৃঢ় কৰিব লাগে। তেতিয়াহে 8 ৰত্নৰ মালাত আহিব পাৰিবা।
যত্ন নকৰাকৈ জানো উচ্চ পদ পাব পাৰি? জীৱন্তে দেখিও বুজি লোৱা যে মইতো তাৰ নিবাসী হওঁ। যেনেকৈ বাবা এওঁৰ শৰীৰত খন্তেকৰ কাৰণে বহি আছে, তেনেকৈ এতিয়া আমিও ঘৰলৈ যাব লাগে। যেনেকৈ বাবাৰ মমত্ব নাই, তেনেকৈ আমিও ইয়াৰ প্ৰতি মমত্ব ৰাখিব নালাগে। পিতাতো তোমালোক সন্তানসকলক বুজাবৰ কাৰণে এই শৰীৰত বহিবলগীয়া হয়। তোমালোক এতিয়া উভতি যাব লাগে, সেইকাৰণে কোনো দেহধাৰীৰ প্ৰতি যাতে মমত্ব নাথাকে। অমুক বহুত ভাল, অমায়িক, আত্মাৰ বুদ্ধি নাযায় জানো? পিতাই কয়, শৰীৰক নহয়, আত্মাক চাব লাগে। শৰীৰক চালে তোমালোক বন্দী হৈ মৰিবা। লক্ষ্য বহুত উচ্চ। তোমালোকৰো জন্ম জন্মান্তৰৰ পুৰণি মমত্ব আছে। বাবাৰ মমত্ব নাই। সেইকাৰণেইতো তোমালোক সন্তানসকলক বুজাবলৈ আহিছো। পিতাই নিজেই কয়, মইতো এই শৰীৰত বন্দী হৈ নাযাওঁ, তোমালোক বন্দী হৈ আছা। মই তোমালোকক মুক্ত কৰিবলৈ আহিছো। তোমালোকৰ 84 জন্ম পূৰা হ'ল। এতিয়া শৰীৰৰ বোধ ত্যাগ কৰা। দেহী অভিমানী হৈ নাথাকিলে তোমালোক কৰবাত নহয় কৰবাত বন্দী হৈ থাকিবা। কাৰোবাৰ কথা ভাল লাগিব, কাৰোবাৰ শৰীৰ ভাল লাগিব, গতিকে ঘৰতো তেওঁৰ স্মৃতি আহি থাকিব। শৰীৰৰ প্ৰতি মৰম থাকিলে পৰাজিত হৈ যাবা। এনেকৈ বহুত নষ্ট হৈ যায়। পিতাই কয়, স্ত্ৰী পুৰুষৰ সম্বন্ধ এৰি নিজক আত্মা বুলি ভাবা। এওঁ আত্মা, ময়ো আত্মা। আত্মা বুলি ভাবোতে ভাবোতে শৰীৰৰ বোধ আঁতৰি গৈ থাকিব। পিতাৰ স্মৃতিৰ দ্বাৰাই বিকৰ্মও বিনাশ হ'ব। এইটো কথাৰ ওপৰত তোমালোকে ভালদৰে বিচাৰ সাগৰ মন্থন কৰিব পাৰা। বিচাৰ সাগৰ মন্থন নকৰাকৈ তোমালোকে উৎসাহ উদ্দীপনাত জঁপিয়াব নোৱাৰিবা। এইটো দৃঢ় হ'ব লাগে যে আমি পিতাৰ ওচৰলৈ নিশ্চয় যাব লাগে। মূল কথা হৈছে স্মৃতিৰ 84 চক্ৰ পূৰা হ'ল, পুনৰ আৰম্ভ হ'ব। এই পুৰণি দেহৰ পৰা মমত্ব ত্যাগ নকৰিলে বন্দী হৈ যাবা। হয়তো নিজৰ শৰীৰত, নতুবা কোনো মিত্ৰ সম্বন্ধীয়ৰ শৰীৰত। তোমালোকেতো কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। আমি আত্মাও নিৰাকাৰ, পিতাও নিৰাকাৰ। আধা কল্প তোমালোকে ভক্তি মাৰ্গত পিতাক স্মৰণ কৰি আহিছা নহয়। হে প্ৰভু বুলি ক'লে শিৱলিংগহে সন্মুখত আহিব। কোনো দেহধাৰীক হে প্ৰভু বুলি ক'ব নোৱাৰি। সকলো শিৱ মন্দিৰলৈ যায় তেওঁকেই পৰমাত্মা বুলি বুজি পূজা কৰে। উচ্চতকৈও উচ্চ ভগৱান এজনেই, উচ্চতকৈও উচ্চ অৰ্থাৎ পৰমধামৰ নিবাসী। ভক্তিও প্ৰথমতে অব্যভিচাৰী হয়, এজনৰেই, পুনৰ ব্যভিচাৰী হৈ যায়। গতিকে পিতাই বাৰে বাৰে সন্তানসকলক বুজায় যে তোমালোকে যদি উচ্চ পদ পাব বিচৰা, তেন্তে এইটো অভ্যাস কৰা। দেহৰ বোধ এৰা। সন্ন্যাসীয়েও বিকাৰ ত্যাগ কৰে নহয়। আগতেতো শত্ৰুপ্ৰধান আছিল, এতিয়াতো তেওঁলোকো তমোপ্ৰধান হৈ গ'ল। শত্ৰুপ্ৰধান আত্মাই আকৰ্ষিত কৰে, অপবিত্ৰ আত্মাসকলক আকৰ্ষিত কৰে, কিয়নো আত্মা পবিত্ৰ হয়। যদিও পুনৰ জন্মত আহে, তথাপি পবিত্ৰ হোৱাৰ কাৰণে আকৰ্ষিত কৰে। কিমান তেওঁলোকৰ অনুৰাগী হৈ যায়। যিমানেই পবিত্ৰতাৰ শক্তি, সিমানেই বেছি অনুৰাগী। এওঁ পিতাতো হয়েই সৰ্বদা পবিত্ৰ আৰু হয়ো গুপ্ত। ডবল হয় নহয়, শক্তি সকলো তেওঁৰ। এওঁৰ ব্ৰহ্মাৰ নহয়। আৰম্ভণিৰ সময়তো তোমালোকক তেওঁ আকৰ্ষণ কৰিছিল। এওঁ ব্ৰহ্মাই নহয়, কিয়নো তেওঁতো সৰ্বদা পবিত্ৰ। তোমালোকে এওঁৰ পিছত দৌৰি অহা নাছিলা। এওঁ কয়, মইতো সকলোতকৈ অধিক পূৰা 84 জন্ম প্ৰবৃত্তি মাৰ্গত আছিলো। এওঁতো তোমালোকক আকৰ্ষিত কৰিব নোৱাৰে। পিতাই কয়, মই তোমালোকক আকৰ্ষিত কৰিলো। যদিও সন্ন্যাসী পবিত্ৰ হৈ থাকে,
কিন্তু মোৰ নিচিনা পবিত্ৰটো কোনো হ'ব নোৱাৰে। তেওঁলোকেতো সকলো ভক্তিমাৰ্গৰ শাস্ত্ৰ আদি শুনায়। মই আহি তোমালোকক সকলো বেদ শাস্ত্ৰৰ সাৰ শুনাওঁ। চিত্ৰটো দেখুৱাই বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আৱিৰ্ভাৱ হ'ল, আকৌ ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দেখুৱাইছে। এতিয়া বিষ্ণুৱেতো ব্ৰহ্মাৰ দ্বাৰা শাস্ত্ৰৰ সাৰ নুশুনায়। তেওঁলোকেতো বিষ্ণুকো ভগৱান বুলি ভাবি লয়। পিতাই বুজায়, মই এই ব্ৰহ্মাৰ দ্বাৰা শুনাওঁ। মই জানো বিষ্ণুৰ দ্বাৰা বুজাওঁ। ক'ত ব্ৰহ্মা, ক'ত বিষ্ণু? ব্ৰহ্মাই বিষ্ণু হয়, আকৌ 84 জন্মৰ পাছত এই সংগম হ'ব। এয়াতো নতুন কথা নহয় জানো? এয়া বুজাবলৈ কিমান আশ্চৰ্যকৰ কথা। এতিয়াতো পিতাই কয়, সন্তানসকল, জীৱনতে মৰিব লাগে। তোমালোক শৰীৰত জীয়াই থাকা নহয়। বুজি পোৱা যে মই আত্মা, মই বাবাৰ সৈতে গুচি যাম। এই শৰীৰ আদি একো লৈ যাব নালাগে। এতিয়া বাবা আহিছে কিবাটো নতুন সৃষ্টিৰ কাৰণে স্থানান্তৰ কৰি দিয়া। মনুষ্যই দান পুণ্য আদি কৰে পৰৱৰ্তী জন্মত পাবলৈ। তোমালোকেও নতুন সৃষ্টিত পাবা। এয়াও কৰিব সেইসকলে যিসকলে কল্পপূৰ্বে কৰিছিল। কম বেছি একো নহ'ব। তোমালোকে সাক্ষী হৈ প্ৰত্যক্ষ কৰি থাকিবা। কিবা কোৱাৰো প্ৰয়োজন নাথাকে। তথাপিও পিতাই বুজায়, যি কিছু কৰা তাক লৈও অহংকাৰ কৰিব নালাগে। মই আত্মাই এই শৰীৰ এৰি গুচি যাম। তাত নতুন সৃষ্টিত গৈ নতুন শৰীৰ ল'ম। গায়নো কৰা হয়, ৰাম গ'ল, ৰাৱণ গ'ল। ৰাৱণৰ পৰিয়াল কিমান ডাঙৰ। তোমালোকতো এমুঠিমান। এয়া সকলো ৰাৱণ সম্প্ৰদায়। তোমালোকৰ ৰাম সম্প্ৰদায় কিমান কম সংখ্যক হ'ব, 9 লাখ। তোমালোক ধৰণীৰ তৰা নহয় জানো? মা, পিতা আৰু তোমালোক সন্তানসকল। গতিকে পিতাই বাৰে বাৰে সন্তানসকলক বুজায় যে জীৱনতে মৰিবলৈ চেষ্টা কৰা। যদি কাৰোবাক দেখি বুদ্ধিত আহে যে এওঁ বহুত ভাল, বহুত মিঠাকৈ বুজায়, এয়াও মায়াৰ প্ৰহাৰ। মায়াই লালচা আনি দিয়ে। যদি তেওঁৰ ভাগ্যত নাই, তেন্তে মায়া সন্মুখত আহি যায়। যিমানেই নুবুজোৱা কিয় খং উঠিব। এইটো বুজি নাপায় যে এয়া দেহ অভিমানে কাম কৰাই আছে। যদি বেছিকৈ বুজোৱা তেন্তে ভাঙি পৰে। সেইকাৰণে মৰমেৰে চলাবলগীয়া হয়। কাৰোবাৰ প্ৰতি অন্তৰৰ আকৰ্ষিত হৈ গ'লে কথাই নুসুধিবা, পগলা হৈ যায়। মায়াই একেবাৰে বুদ্ধিহীন কৰি দিয়ে। সেইকাৰণে পিতাই কয়, কেতিয়াও কাৰো নাম ৰূপত বন্দী নহ'বা। মই আত্মা আৰু এজন পিতা যি বিদেহী, তেওঁৰ প্ৰতিয়ে মৰম ৰাখিব লাগে। এইটোৱেই পৰিশ্ৰম। কোনো দেহৰ প্ৰতি যাতে মমত্ব নাথাকে। এনেকুৱা নহয় ঘৰত বহি আছা আৰু সেই জ্ঞান দিওঁতাগৰাকী স্মৃতিলৈ আহি থাকিব। বৰ মিঠা, বহুত ভালকৈ বুজায়। হেৰৌ, মিঠাটো হৈছে জ্ঞান, মিঠা হৈছে আত্মা। শৰীৰ জানো মিঠা হয়? বাৰ্তালাপ কৰাগৰাকীও আত্মা। কেতিয়াও শৰীৰৰ প্ৰেমিক প্ৰেমিকা হ'ব নালাগে। আজিকালিতো ভক্তি মাৰ্গত বহুত আনন্দময়ী মাকো মা বুলি স্মৰণ কৰি থাকে। বাৰু, পিতা ক'ত? উত্তৰাধিকাৰ পিতাৰ পৰা পাব নে মাৰ পৰা? মায়েও পইচা ক'ৰ পৰা পাব? কেৱল মা মা বুলি ক'লে অলপো পাপ মোচন নহয়। পিতাই কয়, মামেকম স্মৰণ কৰা। নাম ৰূপত বন্দী হ'ব নালাগে। নহ'লে আৰু বেছিহে পাপ হৈ যাব, কিয়নো পিতাৰ আজ্ঞা উলংঘন কৰোঁতা হৈ যোৱা। বহুত সন্তানে পাহৰি আছে। পিতাই বুজায়, মই তোমালোক সন্তানসকলক লৈ যাবলৈ আহিছোঁ, গতিকে নিশ্চয় লৈ যাম। সেইকাৰণে মোক স্মৰণ কৰা। একমাত্ৰ মোক স্মৰণ কৰিলেহে তোমালোকৰ পাপ মোচন হ'ব। ভক্তি মাৰ্গত বহুতক স্মৰণ কৰি আহিছা, কিন্তু পিতা অবিহনে কোনো কাম কেনেকৈ হ'ব? পিতাই জানো কয় যে মাক স্মৰণ কৰা? পিতাইতো কয় মোক স্মৰণ কৰা। পতিত পাৱন মই হওঁ।
পিতাৰ নিৰ্দেশনা অনুসৰি চলা। তোমালোকেও পিতাৰ নিৰ্দেশনা অনুসৰি অন্যকো বুজাই থাকা। তোমালোক জানো পতিত পাৱন হলা? স্মৰণটো এজনকেই কৰিব লাগে। আমাৰতো এজনেই পিতা, দ্বিতীয় কোনো নাই। বাবা, মই আপোনাৰ প্ৰতিয়ে উৎসৰ্গিত হ'ম। উৎসৰ্গিতটো শিৱ বাবাৰ প্ৰতিয়েই হ'ব লাগে। অন্য সকলোৰে স্মৃতি আঁতৰি যাব লাগে। ভক্তি মাৰ্গততো বহুতকেই স্মৰণ কৰি থাকে। ইয়াততো এক শিৱ বাবা, দ্বিতীয় কোনো নাই। তথাপিও কোনোবাই নিজৰ মত চলালে তেন্তে কি গতি সদগতি হ'ব? বিভ্ৰান্ত হয় বিন্দুক কেনেকৈ স্মৰণ কৰোঁ। হেৰৌ, তোমালোকৰ এইটো স্মৃতি আছে নহয় যে মই আত্মা, তেওঁ বিন্দুৰূপেই হয়। গতিকে তোমালোকৰ পিতাও বিন্দু, পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। মাতো তথাপিও দেহধাৰী হৈ যায়। তোমালোকে বিদেহীৰ পৰাহে উত্তৰাধিকাৰ পাবা। সেইকাৰণে অন্য সকলো কথা এৰি এজনৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, শৰীৰৰ বোধ ত্যাগ কৰিবৰ কাৰণে চলোতে ফুৰোতে অভ্যাস কৰিব লাগে যেন এই শৰীৰৰ পৰা মৰি গ'লো উপৰাম হওঁ। শৰীৰত যেন নায়েই, শৰীৰবিহীন আত্মাক চোৱা। ২ নম্বৰ, কেতিয়াও কাৰো শৰীৰৰ প্ৰেমিক প্ৰেমিকা হ'ব নালাগে। এক বিদেহী পিতাৰ প্ৰতিহে প্ৰেম ৰাখিব লাগে। এজনৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। বৰদান: সেৱা আৰু স্ব-পুৰুষাৰ্থৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত কৰোঁতা কৰ্মযোগী হোৱা। সেৱা আৰু স্ব-পুৰুষাৰ্থৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত কৰোঁতা কৰ্মযোগী হোৱা। কৰ্মযোগী অৰ্থাৎ কৰ্মৰ সময়তো যোগৰ সন্তুলন থকা। সেৱা অৰ্থাৎ কৰ্ম আৰু স্ব-পুৰুষাৰ্থ অৰ্থাৎ যোগযুক্ত। এই দুয়োটাৰ সন্তুলন ৰাখিবলৈ এটাই কথা স্মৃতিত ৰাখা যে পিতা কৰায়নহাৰ কৰাওঁতা আৰু মই আত্মা কৰণহাৰ কৰোঁতা। এই এটা কথাই বহুত সহজে সন্তুলন আনি দিব আৰু সকলোৰে পৰা আশীৰ্বাদ পাবা। যেতিয়া কৰণহাৰৰ পৰিৱৰ্তে নিজক কৰায়নহাৰ বুলি ভাবা তেতিয়া সন্তুলন নাথাকে আৰু মায়াই নিজৰ সুযোগ লৈ লয়। শ্লোগান: দৃষ্টিৰে ভৰপূৰ কৰাৰ সেৱা কৰিবলৈ হ'লে বাপ দাদাক নিজৰ দৃষ্টিত সমাহিত কৰি লোৱা। দৃষ্টিৰে ভৰপূৰ কৰাৰ সেৱা কৰিবলৈ হ'লে বাপ দাদাক নিজৰ দৃষ্টিত সমাহিত কৰি লোৱা। ওম শান্তি।